আজিৰে পৰা বঙাইগাঁও জিলাৰ মানিকপুৰত অৱস্থিত গোবিন্দ ভৱন গীতাসত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মৎস্বামী মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দদেৱৰ ১২৯ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ১২৯ সংখ্যক সাৰ্বভৌম গীতা জয়ন্তী। আৰু আজি ২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই উৎসৱ ২, ৩ আৰু ৪ ডিচেম্বৰ দিবা-নৈশ কাৰ্যসূচীৰে উদযাপিত হ'ব। আৰু এই উপলক্ষে সমগ্ৰ মানিকপুৰতে ভিৰ কৰিছেহি অসমৰ উপৰিও উত্তৰ-বংগৰো বহুতো ভক্তই। আৰু আজি দিনৰ ভাগত বিভিন্ন অনুষ্ঠানৰ লগতে অনুষ্ঠিত হৈ যায় ধৰ্মালোচনী সভা। ধৰ্মালোচনী সভাখনত মানিকপুৰ সত্ৰৰ সত্ৰাধিকাৰ বিজুলী মিত্ৰ আইদেউৰ লগতে উপস্থিত থাকে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বাবুল দাস, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। আৰু আজিৰ ধৰ্মালোচনী সভাখনতে কুসুম মহন্তক প্ৰদান কৰা হয় কৃষ্ণানন্দ বঁটা। ১২৯ সংখ্যক সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ স্বামী কৃষ্ণানন্দদেৱৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলাৰ মানিকপুৰৰ গোবিন্দ ভৱন গীতা সত্ৰত প্ৰতি বছৰেই পালন কৰা হয় সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ। আৰু এইবাৰ ১২৯ সংখ্যক সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ। আৰু এই মহোৎসৱত আজি আমাৰ মাজত উপস্থিত আছে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আমাৰ সত্ৰত আহি তেখেতৰ কেনেকুৱা লাগিছে, তেখেতৰ মনৰ কিছু কথা। কৃষ্ণ নিশ্চিতভাৱে ভাল লগা কথাই, কাৰণ কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ আজিৰ পৰিচিত নহয়। আমি সেই স্কুলীয়া অৱস্থাৰ পৰাই তাৰা জানো আৰু বৰপেটাৰ লগত বিশেষভাৱে তাৰা একেবাৰে জড়িত আছিল। শংকৰদেৱৰ জন্মোৎসৱত প্ৰায় তেখেতে বক্তৃতা দিবলৈ গৈছিল আৰু বৰপেটা সত্ৰৰ লগতো সম্পূৰ্ণভাৱে অহা যোৱা আছিল বা জড়িত আছিল। তেওঁ যে স্থাপন কৰি এই গাঁৱলীয়া অঞ্চলতে আকৌ স্থাপন কৰি গ'ল। আৰু বিশেষভাৱে এটাই প্ৰশংসনীয় কাম যে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ প্ৰৱৰ্তিত যি ধৰ্ম, সেই ধৰ্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ যি ভূমিকা গ্ৰহণ কৰিলে সেইটোৱে নিশ্চিতভাৱে তেওঁক চিৰকাললৈ জীয়াই ৰাখিব। আৰু বিশেষভাৱে আজি আহি সেই সময়তো আহিছিলোঁ, আজি বহু বছৰ আগতে আহিছিলোঁ, 40-50 বছৰমান হ'ল আগতে আহিছিলোঁ। এই মাজতে কিন্তু আহিব পৰা নাছিলোঁ, মই গোসাইগাঁৱত আছিলোঁ, গোসাইগাঁৱত থাকোঁতে আহিছিলোঁ। গতিকে সেই সময়ৰ পৰিৱেশ এতিয়া নতুন কিবা ঘৰ চৰ হৈছে আৰু ভাল লাগিছে। আৰু বিশেষভাৱে এনেকুৱা গীতা জয়ন্তী ১২৯ সংখ্যক গীতা জয়ন্তী একেলগে একেধাৰে মানে শতবৰ্ষ গৌৰৱীয় ২৯ বছৰ আকৌ পাৰ হৈ গ'ল। গতিকে এইটো বৰ ডাঙৰ কথা আৰু ডাঙৰ পদক্ষেপ। বিশেষকৈ এই অঞ্চলৰ যিখিনি মানুহ তেওঁলোকৰ যিটো আস্থা, সেই আস্থাৰ কাৰণে আজি এই অনুষ্ঠানটো জীয়াই আছে আৰু অদূৰ ভৱিষ্যতে জীয়াই থাকিব। আৰু মই বৰ আনন্দিত হৈছোঁ যে এই গোটেই আমি একে সমগোত্ৰীয় ধৰ্মীয় মানুহখিনি একেলগে একগোট হৈছোঁহি। আৰু আজি বিশেষভাৱে আমাক আমন্ত্ৰণ জনোৱা হ'ল। হঠাৎ পালোঁ কমাৰ জাগৰিতি আমাৰ তেওঁলোকে সিদিনাখন গ'ল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰী হিচাপে লগ ধৰিব গ'ল। মানে মাধুৰ্য মন্দিৰ বৰুৱা আহিব নোৱাৰে, তেতিয়া মোক যোগাযোগ কৰিবলৈ হ'ব, মই যাম বাৰু, কথা নাই। কাৰণ এইখনৰ প্ৰতি মোৰ যথেষ্ট শ্ৰদ্ধা আছে, আস্থা আছে আৰু কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ প্ৰতিও যথেষ্ট শ্ৰদ্ধা আছে, ভক্তি আছে। গতিকে সেইকাৰণে মই আহিছোঁ আৰু মোৰ খুবেই ভাল লাগিছে। নমস্কাৰ। আজি আমি সঁচাকৈ আনন্দিত, গৌৰৱান্বিত, কাৰণ মানিকপুৰ শ্ৰী শ্ৰী গোবিন্দ ভৱন গীতা সত্ৰৰ ইয়াত ১২৯ সংখ্যক শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি সাৰ্বভৌম বঁটা দিছে তেখেতৰ নামত। আৰু লগতে গীতা জয়ন্তী ইয়াত হৈছে, প্ৰত্যেক বছৰে হয়। আমাৰো সৌভাগ্য, ২০১৫ চনৰ পৰা আমি ইয়ালৈ আহোঁ আৰু বাপ বান্ধৱসকলক লগ পাওঁ, ভাল লাগে। আজি আমাৰ সৌভাগ্য বুলি এইকাৰণে কৈছোঁ যে এই বঁটাটো এই বছৰৰ কাৰণে আমাক দিছে। আমি আচলতে বঁটাৰ প্ৰাপ্য নহয়, যোগ্যও নাই, আমাৰ যোগ্যতাও নাই, কিন্তু তেখেতসকলৰ মৰম স্নেহ বা তেখেতসকলে জোৰকৈ মোক এই বঁটাটো দিছে, গতিকে মই গ্ৰহণ কৰিছোঁ। আৰু মই ভাবোঁ এই বঁটাটো
এই ভকত বৈষ্ণৱসকলে দিয়াতকৈ এইটো চৰকাৰে দিব লাগে। কাৰণ তেখেত এজন কুৰি শতিকাৰ শ্ৰেষ্ঠ ধৰ্মগুৰুৱে নহয়, সমাজ সংস্কাৰকো এজন শ্ৰেষ্ঠ ব্যক্তি। আৰু সেই ব্যক্তিজন দুটা টাৰ্মছ বিধানসভাৰ তেখেতে আছিলে, বিধায়ক আছিলে, আৰু 10 বছৰ ৰাজনৈতিক নেতা হিচাপে থকা, MLA হিচাপে থকা এজন বিশিষ্ট ব্যক্তি, যিজনে গীত বাদ্যৰ পৰা সাহিত্য চৰ্চাৰ পৰা আধ্যাত্মিক গোটেইখিনি গীতাখনৰ গোটেই ভাঙনি চাঙনি কৰি সুন্দৰকৈ ৰাইজৰ মাজত বিলাই দিয়া এজন সুপুৰুষৰ নামত চৰকাৰে বঁটা দিয়াটো উচিত বুলি ভাবোঁ। আৰু মই এই আপাহতে আপোনালোকৰ এই মাধ্যমৰ যোগেদি চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ যে প্ৰতি বছৰে কৃষ্ণানন্দ ব্ৰহ্মচাৰী বঁটা হিচাপে এটা বঁটা দিয়ক। কি দিয়ে সেইটো চৰকাৰৰ বিচাৰ্য, আমি বিশেষ নকওঁ। গতিকে চৰকাৰে এইটো ঘোষণা কৰিলে আমি অসমবাসী বিশেষকৈ বৈষ্ণৱসকলে সকাহ পাব বা আনন্দিত হ'ব। আজি ইতিমধ্যেই চলি আছে সাংস্কৃতিক সন্ধিয়া আৰু কাইলৈ অনুষ্ঠিত হ'ব অহৰাত্ৰ অখণ্ড নাম কীৰ্তন, অষ্টপ্ৰহৰ নাম যজ্ঞ আৰু লগতে ভাগৱত শোভাযাত্ৰা, আৰু 4 ডিচেম্বৰত অনুষ্ঠিত হ'ব ভক্ত সন্মিলন। মানিকপুৰৰ পৰা নিশান্ত বৰ্মনৰ সহযোগত উদয়নাথ ৰিপৰ্ট, নিউজ টাইম 3।